চামগুৰিৰ ভীমৰ গাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী এখন টেম্পুক পিছফালৰ পৰা খুন্দিয়াই মহতিয়াই নিয়ে এখন তীব্ৰ বেগী যাত্ৰীবাহী বাছে। টেম্পুখনত চালকসহ ৪জন লোক আছিল। গুৰুতৰভাৱে আহত ৪জনকে প্ৰেৰণ কৰে নগাঁও মেডিকেল কলেজলৈ। দুৰ্ঘটনা সংঘটিত কৰি যাত্ৰীবাহী ভোলে বাবা নামৰ বাছখনৰ চালকগৰাকীয়ে পলায়ন কৰে। বাছখনৰ নম্বৰ হৈছে AS12CC0529। মঙলদৈৰ পৰা নগাঁৱৰ দিশে আহি থকা বাছখনে একে দিশেৰে গৈ থকা টেম্পুখনক পিছফালৰ পৰা খুন্দিয়ায়, যাৰ বাবে গুৰুতৰভাৱে আহত হয় ৪জনকৈ লোক আৰু গুৰুতৰভাৱে আহত ৪জনকে প্ৰেৰণ কৰে নগাঁও মেডিকেল কলেজলৈ। এখন পুনিংনাম ভীমৰ গাঁও কয়। কি হৈছে আজি ইয়াত? এই আল্ট্ৰা বাছ এখনে আপোনাৰ টেম্পুখনক খুন্দিয়াই দিছে। পেচেঞ্জাৰ টেম্পু? হয় হয়। কিমানমান মানুহ আছিল পেচেঞ্জাৰ টেম্পুখনত? ৪জন বুলি কোৱা শুনিছোঁ আৰু। ৪জন। কি নাম ড্ৰাইভাৰজনৰ? বাবামণি। ক'ত ঘৰ তেখেতৰ? পহুকটা পানীগাঁও। পহুকটা পানীগাঁৱৰে। আপোনাৰ আল্ট্ৰাখনে কি বেকপা মাৰিছে? বেকপা মাৰিছে, হয় হয়। চামগুৰিটো খুন্দিয়াই থৈ আহিছে বুলি কোৱা শুনিছোঁ আৰু। হয় হয়, মানে দ্ৰুত বেগত আহিছে? দ্ৰুত বেগত আহিছে, হয় হয় হয়। এতিয়া আৰক্ষী আহিছে? হয় হয় হয়। পেচেণ্ট কেইজনক পঠাইছে নে আঘাতপ্ৰাপ্ত লোককেইজনক? হয় হয়, ওচৰৰ স্থানীয় লোকে লৈ গৈছে। বেছি হতাহত হৈছে নেকি? কাৰোবাৰ মৃত্যু হৈছে নেকি? নাই, অৱস্থা অলপ সংকটজনক। সংকটজনক, হয় হয়। ঠিক আছে। নিজন